আজি হলি মেৰী স্কুলৰ যি সায়েন্স এক্সিবিশন আৰু এই সায়েন্স এক্সিবিশনত উপস্থিত থাকি অতি সুখী হৈছোঁ, অতি আনন্দিত হৈছোঁ। ইয়াত থকা ষ্টুডেণ্টছ আৰু তেওঁলোকৰ অভিভাৱকসকলক লগ পালোঁ। ইয়াত কাম কৰা শিক্ষক শিক্ষয়িত্ৰী প্ৰিন্সিপাল আটাইকে লগ পালোঁ। লগ পাই অতি ভাল লাগিল এই পৰিৱেশটো। ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীৰ লগত ইমানখিনি সময় কটালোঁ, কেতিয়া কেনেকৈ সময় পাৰ হ'ল গমেই নাপাওঁ। ইমান সুন্দৰ পৰিৱেশ। আৰু হলি মেৰী স্কুলৰ এই যি প্ৰয়াস সায়েন্স এক্সিবিশন, এইটো অতি সুন্দৰ পদক্ষেপ হৈছে। গতিকে ভৱিষ্যতলৈ ল'ৰা ছোৱালীয়ে আমাৰ সামাজিক শিক্ষাই হওক বা যিটো বৰ্তমান আপোনাৰ গ্ল'বেল ৱাৰ্মিঙেই হওক, যিবিলাক এই সমস্যাৰ ওপৰত যিবিলাক চৰ্চা হৈ আছে, এই চৰ্চাবিলাকৰ ইয়াত তেওঁলোকে যিবিলাক শ্ব' কৰিছে, এক্সিবিশ্যনত শ্ব' কৰিছে, তেওঁলোকে নিজেও শিক্ষা পাইছে। মই ভাবিছোঁ যে চাইণ্টিফিক এই শিক্ষাই এই গুৰুত্ব দিয়াটো অতি দৰকাৰ। আৰু এই শিক্ষাই ল'ৰা ছোৱালীবিলাক এতিয়াৰ পৰাই ইয়াৰ বিষয়ে যি শিক্ষা লৈছে, ভৱিষ্যতে তেওঁলোকে এজন সুনাগৰিক হোৱাত ইয়াৰ যথেষ্ট সহায় কৰিব। গতিকে হলৰ এই পদক্ষেপক মই প্ৰশংসা কৰিছোঁ। হলি মেৰী স্কুল চিপাঝাৰৰ ভিতৰতে এখন অতি সুবিধা থকা এখন স্কুল চিপাঝাৰত পাতিবৰ কাৰণে আমি যি প্ৰয়াস কৰিছোঁ, আৰু তাতে আমি ৰাইজৰ সহযোগিতা পাম বুলি আশা কৰিছোঁ। চিপাঝাৰ দুৰ্মুনিচকী আগৰ পৰা শিক্ষিত জেগা। ইয়াৰ অভিভাৱকসকলে ভাল স্কুল এখন বিচাৰে নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিবৰ কাৰণে, আৰু সেই গোটেই পৰিৱেশটো আমি হলি মেৰী স্কুলত নিজৰ কেম্পাছ কৰি তাতে আমি গোটেইখিনি সুবিধা দিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। গতিকে তাত আমি অভিভাৱকসকলৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আজি এই হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলে যিটো ইয়াত বিজ্ঞান ভিত্তিক হয়, কিন্তু বিজ্ঞানৰ উপৰিও অন্য কেইবাটাও ছাবজেক্টক লৈ এই যিটো প্ৰদৰ্শনী যিটো আয়োজন কৰিছে, ইয়াত ইতিমধ্যে চালোঁ, গোটেইখিনি খুব ভাল হৈছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলে খুব আগ্ৰহেৰে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু তেওঁলোকৰ মনত উদয় হোৱা পাঠভিত্তিকে হওক বা পাঠৰ বাহিৰৰে হওক যিসমূহ চিন্তা, এই চিন্তাসমূহ লৈ তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে। খুব সুন্দৰকৈ তেওঁলোকে মডেলসমূহ ইয়াত উপস্থাপন কৰিছে। আৰু উপস্থাপন কৰাই নহয়, তেওঁলোকে সেই মডেলটোৰ সম্পৰ্কত যিসমূহ কথা ক'বলগীয়া কথা তেওঁলোকে বুজাই দিছে, কিন্তু খুব ভাল হৈছে। আৰু ইয়াৰ লগে লগে এটা উৎসৱমুখৰ এটা পৰিৱেশ হৈছে। তেওঁলোকে পাঠ্যপুথিৰ যি শ্ৰেণীকোঠাৰ পাঠদানৰ পৰা আঁতৰি আহি আজিৰ দিনটো তেওঁলোকে মডেলৰ যোগেৰে যিখিনি কৰিছে, এইখিনিয়ে তেওঁলোকৰ পাঠ্যপুথিত সহায় কৰিব, লগতে তেওঁলোকৰ যিটো ধাৰণা বা কনচেপশ্যন লাভ কৰাত যথেষ্টভাৱে সহায় কৰিব। আৰু এইটোৱে ইয়াৰ শিক্ষকসকলৰ প্ৰচেষ্টা, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টা, লগতে তেওঁলোকৰ যি অভিভাৱক মাক দেউতাকৰ প্ৰচেষ্টাটো ইয়াত জড়িত হৈ আছে। গতিকে খুব ভাল লাগিছে চাই। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুল দুমনিচকী আৰু চিপাঝাৰৰ তত্বাৱধানত আজি বিজ্ঞান আৰু অন্যান্য অসমীয়া কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য বিষয়ক যি প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, আমি সঁচাকৈ চাই খুবেই আপ্লুত হৈছোঁ। বিগত বৰ্ষবোৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, আৰু এইবেলিও তেওঁলোকে বিভিন্ন বিষয় সামৰি লৈছে। পাঠভিত্তিক আৰু পাঠ বহিৰ্ভূত যথেষ্ট সংখ্যক মডেল বা বিজ্ঞান ভিত্তিক প্ৰকল্প তেওঁলোকে যি প্ৰস্তুত কৰিছে, তাৰ উপৰিও অসমীয়া কৃষ্টি সংস্কৃতি বিষয়ক ছাত্ৰ ছাত্ৰীসকলক যি জ্ঞান দিবৰ কাৰণে কৰ্তৃপক্ষই যি প্ৰচেষ্টা হাতত লৈছে, আমি সঁচাকৈ আপ্লুত হৈছোঁ। এইকাৰণে যে আজিকালি দেখা যায় এই আধুনিক যুগত আমি কিছু কৃষ্টি সংস্কৃতিক পাহৰি গৈছোঁ। যেনে তেওঁলোকে পিঠা পনা বনাইছে, মণিকূট বনাইছে, কাৰেংঘৰ ৰংঘৰ আদিকে ধৰি বিজ্ঞান ভিত্তিক যি প্ৰকল্প নিৰ্মাণ কৰিছে, তাত শিক্ষকসকলৰ বা কৰ্তৃপক্ষ অথবা অভিভাৱকসকলে যিদৰে সহায় সহযোগিতা বা ইয়াত উপস্থিত আছে, আমি সঁচাকৈয়ে এই প্ৰতিযোগিতা চাই বা আজি এই অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু তেওঁলোকৰ এই স্কুল আৰম্ভণিতে যি এটা বাণী তেওঁলোকে প্ৰদান কৰিছিলে, গুণগত শিক্ষা বা প্ৰেক্টিকেল শিক্ষাৰে তেওঁলোকে ল'ৰা ছোৱালীক আগুৱাই নিব, এই ক্ষেত্ৰত আজি এই প্ৰতিযোগিতা বা প্ৰদৰ্শনীখনে তেওঁলোকৰ লক্ষ্য উদ্দেশ্য যাত্ৰা সম্পৰ্কত তেওঁলোকক নিশ্চয় আৰু এধাপ আগুৱাই নিব। আৰু হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুলৰ এই অৱদান নিশ্চয়কৈ সমগ্ৰ দৰং জিলাতেই এক অনন্য আৰু অদ্বিতীয় হিচাপে পৰিগণিত হ'ব। এইকাৰণে যে সাধাৰণতে প্ৰতিযোগিতা পতা হয়, গোটেই বিদ্যালয়খনৰ খুব বেছিতে 10, 20টা, 30টা, 50টা ল'ৰা ছোৱালীয়ে যোগদান কৰে, কিন্তু ইয়াত দেখা গৈছে প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগীয়ে ইয়াত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈছে, যিটো তেওঁলোকৰ ভৱিষ্যত জীৱনৰ কাৰণে এক ফলদায়ক ফলপ্ৰসূ ষ্টেপ হ'ব বুলি আমি আশাবাদী।